Hello my dear student, welcome to our YouTube channel Honest Learner. আজি ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আজি ক্লাছ তোমালোকে নিশ্চয় গম পাই আছা যে 1 নম্বৰ লেসনৰ ক্লাছ 9 ৰ 3 নম্বৰ ক্লাছ হ'ব আজি 1.3 আমি আলোচনা কৰিম আজিৰ ক্লাছত। ইয়াতে আমাৰ এছামিছত এক্সপ্লেইন হৈ আছে আৰু ইংলিছত এনসাৰ খিনি লিখা হৈ আছে। অৰ্থাৎ এছামিছ আৰু ইংলিছ দুইটাতে হৈ আছে যেহেতু তোমালোকৰ লিখাটো ইংলিছত হ'ব। আজিকালি এছামিছ মিডিয়ামৰ ল'ৰা-ছোৱালী হলেও ইংলিছত গণিত আৰু বিজ্ঞানটো লিখিব লাগিব। গতিকে যদি তোমালোকে চেনেলখনত নতুন আহিছে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। আৰু বলা এতিয়া সময় নষ্ট নকৰি আমি আমাৰ ভিডিঅ ক্লাছখন আৰম্ভ কৰিম। আমাৰ 9 10 ৰ ক্লাছ চলি আছে, সিটেটৰ ক্লাছ চলি আছে। যদি কোনোবা ক্যান্ডিডেট আছে তোমালোকে ইউটিউব চেনেলৰ লিংকটো শেয়াৰ কৰি দিবা। ৰেগুলাৰ ক্লাছ হৈ আছে, গতিকে আমি ফাৰ্স্ট ইউনিটৰ কোৰ্সটো হেক কৰিবলৈ চেষ্টা কৰি আছো। এতিয়া পাৰাপক্ষত আমি 9 10 ৰ অলপ ডাবল ক্লাছৰ ব্যৱস্থা কৰিম। গতিকে সোৱা এতিয়া নোটস খিনি কি লাগে 1.3 ত প্ৰথমে কি নোটস আমাৰ প্ৰয়োজন হয় সোৱা। ডেসিমেল নাম্বাৰস তোমালোকে জানা যে যিবিলাক দশমিক সংখ্যা সেইবিলাকক ডেসিমেল নাম্বাৰ বুলি কোৱা হয়। যেনেকে 6.2 সাপোজ 0.66 ওলাই আছে 66 ওলাই আছে, ইয়াক আমি লিখিম 6 বাৰ হিচাপে লিখিম। নিশ্চয় বুজি পাইছা। এতিয়া এইটো সোৱা 6 বাৰে বাৰে ওলাই আছে 6 বাৰ বুলি আমি লিখিম। আৰু কেতিয়াবা এনেকুৱা হয় 0.25 মানে শেষ হৈ গল। আৰু কেতিয়াবা এনেকুৱা ওলাই কি ওলাই যে 3.14 15 16 17 এনেকে ডট ডট ওলাই থাকে, এনেকে ওলাই থাকে 3.14 15 16 ডট ডট এনেকে ওলাই থাকে। সোৱা এতিয়া আমি তিনিটা কন্ডিশনাল সংখ্যা পালো। এটা হল যে জদে মদে ওলাই থাকে, আৰু এটা হল ওলাই থাকে কিন্তু এটা সংখ্যাই বাৰে বাৰে এটা বা দুটা হোক মানে একে সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে। আৰু এটা পালো যে ৰিপিটে নহয় বাৰে বাৰে নোলায়। সোৱা ডেসিমেল নাম্বাৰ আমি একেটা পালো যে ডেসিমেল নাম্বাৰ কাক হয় যে a number contain a decimal point is called a decimal number। যেনেকে গম পালা যে এতিয়া সোৱা ইয়াতে টাইপ পালা তুমি প্ৰায় তিনি প্ৰকাৰৰ টাইপ পালা। যে ইয়াতে কি হল যে এটা জদে মদে ওলাই আছে আৰু এটা কি হৈ আছে যে একা সংখ্যা বাৰে বাৰে ওলাই আছে আৰু এটা সমাপ্ত হৈ আছে। সোৱা এই দুটা যেটো জদে মদে ওলাই আছে আৰু যেটো একে সংখ্যা বাৰে বাৰে ওলাই আছে এই দুইটাই তোমাৰ কি হৈ আছে যে অসমাপ্ত হৈ আছে, মানে বাৰে বাৰে মানে শেষ হোৱা নাই। বাৰে বাৰে ওলাই থকাটো আৰু কি তোমাৰ জদে মদে ওলাই থকাটো দুইটাই শেষ হোৱা নাই, ফিনিশ হোৱা নাই। ফিনিশ হোৱা নাই সেই কাৰণে সমাপ্ত হোৱা নাই, অসমাপ্ত হৈ আছে। আৰু যেটো এটো সোৱা 0.25 এটো সমাপ্ত হৈছে। এনেকুৱা টাইপৰ সংখ্যাবিলাক দশমিক সংখ্যাবিলাক কি হৈছে সমাপ্ত হৈছে। গতিকে আমি সচৰাচৰ দুই প্ৰকাৰ পালো, এটা সমাপ্ত নহয় আৰু এটা সমাপ্ত হয়। ক্লিয়াৰ। সোৱা there are two types of decimal numbers। এক নম্বৰ চাবা টাৰ্মিনেটিং ডেসিমেল নাম্বাৰস। টাৰ্মিনেটিং ডেসিমেল নাম্বাৰস কি কয় যিবিলাক এন্ড হৈ যায়, সাপোজ 0.5 2.13 2 3.7 এনেকুৱা সংখ্যাবিলাক। এই সংখ্যাবিলাক তোমাৰ কি হয় যে শেষ হৈ নাযায়, মানে শেষ হৈ যায় বাৰে বাৰে ৰিপিট নোলায়। গতিকে এটা নিৰ্দিষ্ট সংখ্যাৰ অংকৰ পিছত যদি শেষ হৈ যায় সমাপ্ত হৈ যায় তাক কি বুলি কোৱা হয় টাৰ্মিনেটিং ডেসিমেল নাম্বাৰস বুলি কোৱা হয়। সো ডেসিমেল নাম্বাৰস that end after a finite number of digit are called terminating decimal numbers। এটা নিৰ্দিষ্ট সংখ্যাৰ পিছত যদি দশমিক নিৰ্দিষ্ট অংকৰ পিছত সংখ্যা নহয় নিৰ্দিষ্ট অংকৰ পিছত যদি দশমিক সংখ্যাটো সমাপ্ত হৈ যায়, নিৰ্দিষ্ট অংকৰ পিছত দশমিক সংখ্যাটো কি হৈ যায় সমাপ্ত হৈ যায়, তেনে তাক কি বুলি কোৱা হ'ব টাৰ্মিনেটিং ডেসিমেল নাম্বাৰ বুলি কোৱা হ'ব। নিশ্চয় বুজি পাইছা। যেনেকে সোৱা 5.27 এটো সমাপ্ত হৈ গৈছে নহয়, নিৰ্দিষ্ট অংক সোৱা 2 আৰু 7 ৰ পিছত আৰু অংক নাই। যদি নিৰ্দিষ্ট অংকৰ পিছত সমাপ্ত হৈ যায় অংকলৈ সমাপ্ত থাকে তেতিয়া তাক কি বুলি কোৱা হ'ব টাৰ্মিনেটিং ডেসিমেল নাম্বাৰ বুলি কোৱা হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া সোৱা নন টাৰ্মিনেটিং ডেসিমেল নাম্বাৰস। ইতিমধ্যে তোমালোকে গম পালা যে কিছুমান সংখ্যা এনেকুৱা ওলাই 3.14 15 16 এনেকে ওলাই। তাৰ পিছত 0.5
808 00 8 000 8 এনেকে ওলাই চোৱা 8 বাৰে বাৰে ৰিপিট হোৱা নাই 80 0.8 এটা 0 চাবা 0.8 এটা 0 তাৰপিছত দুটা 0 চোৱা 8 তাৰপিছত তিনটা 0 8 ডট ডট এতিয়া চোৱা তুমি নিশ্চয় গম পালা যে সমাপ্ত হোৱা নাই যে নিৰ্দিষ্ট সংখ্যা অংকলৈ সমাপ্ত হোৱা নাই যে গণিব পৰা অংক হিচাপে সমাপ্ত হোৱা নাই গতিকে এইটো কোৱা হ'ব নন টাৰ্মিনেটিং চোৱা definition চোৱা decimal numbers that continue forever are called non terminating decimal numbers এতিয়া চোৱা নন টাৰ্মিনেটিং ডেসিমেল নাম্বাৰস দুই প্ৰকাৰৰ পালো এটা চোৱা ৰিপিট হৈ আছে যেনেকে 0.6 বাৰ 0.6 বাৰে বাৰে ওলাই আছে বা 0.32 বাৰ বাৰে বাৰে ওলাই আছে এতিয়া চোৱা এটা পালো ৰিপিট হৈ আছে আৰু এটা পালো নন ৰিপিট হৈ আছে গতিকে টাৰ্মিনেটিং নন টাৰ্মিনেটিং নাম্বাৰ ডেসিমেল নাম্বাৰ কেই প্ৰকাৰ দুই প্ৰকাৰ কি এটা হ'ল so non terminating decimal number are two types so at up to no hobo ya এটা no hobo so are two types এক number so requiring repeating decimal up to nilikhiba moi kati disu ekko nai ya dia so requiring repeating decimal বা এনেকৈ লিখিব পাৰা যে নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল নাম্বাৰ নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল নাম্বাৰ ডেসিমেল in which a digit or a group of digits repeat continuously suppose 0.3 বাৰে বাৰে 33 ওলাই থাকিলে কি দিব লাগে ওপৰত বাৰ বা এনেকে a group of digit 1 point suppose 35 so 35 group of digit বাৰে বাৰে ওলাই আছে বাৰ মানে 35 বাৰে বাৰে ওলাই আছে ইয়াক কি বুলি কোৱা হ'ব requiring repeating decimal বা কোৱা হ'ব non terminating repeating decimal আৰু অসমীয়াত কোৱা হ'ব পৌনাপনিক অসমাপ্ত দশমিক সংখ্যা তাৰ পিছত দুই নম্বৰটো চাবা non repeating decimal number অৰ্থাৎ non terminating non repeating decimal numbers যেনেকে চোৱা যিবিলাক decimal numbers 0.80 800 8000 8 সাইটা 08 মানে যদে মদে ওলাই আছে সাপোজ 3.14 13 14 15 12 10 এনেকে ওলাই আছে আৰু যদে মদে এইবোৰ হ'ব আমাৰ কি নন ৰিকোয়াৰিং বা নন টাৰ্মিনেটিং নন ৰিপিটিং ডেসিমেল নাম্বাৰ সো ডেফিনিশন কি আছে ডেসিমেল in which digit do not repeat in any pattern is called non-requiring non-repeating decimal numbers clear tar bisot saba 3 number etu definition khini tomar porikhat nahe kintu yar upor bitti kori tumi bahut onko koribo lagibo ba concept mcq ahe eneka ahibo pare je numbers of types of non terminating decimal numbers তাৰপিছত সংখ্যা দিব পাৰে এটা দুটা টাইপস কেইটা টাইপস আছে নন টাৰ্মিনেটিং ডেসিমেল নাম্বাৰছ কেইটা টাইপ হয় দুটা টাইপ হয় ক্লিয়াৰ সো নেক্সট ওয়ান 3 নম্বৰ সো টাৰ্মিনেটিং এন্ড নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল নাম্বাৰছ আৰ কল্ড ৰেশনাল নাম্বাৰছ যে আমাৰ যেটো সমাপ্ত হয় ফিনিশ হয় টাৰ্মিনেটিং নাম্বাৰছ সাপোজ 3.17 ফিনিশ হোৱা নম্বৰ বিলাক আৰু যিবিলাক তোমাৰ কি হয় যে বাৰে বাৰে ওলাই থাকে ৰিপিট 6 bar 0.43 bar 43 bar এইবিলাক এই দুইটা যদিও নন টার্মিনেটিং রিপিটিং হয় সো রিপিটিং এন্ড টার্মিনেটিং এন্ড নন টার্মিনেটিং রিপিটিং নাম্বার এই দুটা কি হয় রেশনাল নাম্বারস আৰু যেটো যদে মদে ওলাই যেটো নন টার্মিনেটিং নন রিপিটিং নাম্বার আছিল সেই নাম্বাৰটো কি হ'ব আমাৰ সেই নাম্বাৰটো হ'ব ইৰেশনাল মনত থাকিব যে যেটো বাৰে বাৰে ওলাই থাকে আৰু সমাপ্ত হৈ যায় এই দুটা হল ৰেশনাল আৰু যেটো ফিনিশ নহয় কিন্তু যদে মদে ওলাই থাকে মানে বাৰে বাৰে নুলাই যদে মদে ওলাই থকা সংখ্যাটো কি হ'ব আমাৰ ইৰেশনাল বুজি পাইছা নেক্সট হয় এতিয়া আমি এতিয়া
অনুশীলনীত যাম এতিয়া এক্সারসাইজ 1.3 চাবা এক্সারসাইজ 1.3 আমি এক নম্বৰটো ডিসকাস কৰিম এতিয়া নোটছখিনি তোমালোকে গম পালা যে মেইনলি ইয়াতে ডেসিমেল নাম্বাৰছৰ ওপৰত আছিল যদি ডেসিমেল নাম্বাৰছ কি হয় তোমাৰ ৰিপিটিং ওলাই বাৰে বাৰে ওলাই তেতিয়া তুমি কি হ'ব যে যদি ৰিপিটিং ওলাই আৰু যদি কি হয় ৰিপিটিং ওলাই আৰু কি হয় যে ৰিপিটিং ওলাই ৰিপিটিং আৰু কি হয় টার্মিনেটিং টার্মিনেটিং সো রিপিটিং আৰু টার্মিনেটিং এটো হল নন টার্মিনেটিং রিপিটিং নাম্বার এই দুটো হল রেশনাল ইম্পর্টেন্ট কথা এইটোৱে আৰু হল যে নন টার্মিনেটিং নন রিপিটিং নন টার্মিনেটিং নন রিপিটিং এই নাম্বারটো হল ইৰেশনাল নিশ্চয় বুজি পাইছা মেইন কথা আছিল এইটো আমি এতিয়া এক্সারসাইজটো ডিসকাস কৰিম চাবা এক নাম্বার কি কৈছে চোৱা আমাক কৈছে রাইট দ্য ফলোইং ইন ডেসিমেল ফর্ম এন্ড সে হোয়াট কাইন্ড অফ ডেসিমেল এক্সপ্রেশন বা এক্সপেনশন ইচ मतलब মানে এইটো কি হল যে দশমিক আমি হৰণ কৰিব লাগে হৰণ কৰি কোন প্ৰকাৰৰ দশমিকত পৰিছে যে আমাৰ এটা হল টার্মিনেটিং আৰু এটা হল নন টার্মিনেটিং রিপিটিং আৰু এটা হল নন টার্মিনেটিং নন রিপিটিং এতিয়া যেটোত পৰিছে আমি লিখি দিব লাগে আগতে আমি প্ৰথমে কি কৰিব লাগে হৰণ কৰিব লাগে সো এতিয়া আমি হৰণ কৰি চাম এক নম্বৰ 3 সলিউশন দিলাম এক নম্বৰ 36/1000 সো তোমালোকে জানা যদি এনেকে দশমিক ফ্র্যাকশন হয় মানে ডেসিমেল ফ্র্যাকশন হয় অর্থাৎ তলত 1 এর পিছত 0 আছে যিকেটা 0 থাকিব ডাইরেক্ট তুমি কি কৰিবা লিখিলা সংখ্যাটো 36 এতিয়া কি কৰিবা কেইটা 0 আছে এটা দুটা 0 আছে নহয় দুই গড় আগত দশমিক দি দিয়া এক গড় দুই গড় ক্লিয়ার 0.36 নিশ্চয় বুজি পাইছা এতিয়া তেনা হলে ডেসিমেল এক্সপেনশন কি হ'ব the decimal expansion is terminating clear next one 2 number to soa 2 number কি কৈছে 1/11 এটা আমি এতিয়া ডিভাইড কৰিম 1/11 সব ডিভাইড কৰিম আমি তলতে কৰিম আমি লাগিলে তলতে কৰি আছো সব 1/11 সব এতিয়া 11 to 1 ত না যায় 0 10 হৈ গল 11 10 10 মানে 10 ত না যায় গতিকে আৰু এটা 0 লৈ লোৱা 100 ত কেইবাৰ যাব 9 বাৰ 9 গুণ 9 গুণ 9 1 ৰ পৰা 99 গুচি গলে কিমান থাকিব 1 থাকিব এটা দশমিক আছে আকৌ তোমাৰ 0 হ'ব আকৌ 100 হ'ব আকৌ 9 হ'ব মানে 0.09 বাৰে বাৰে ওলাই থাকিব অৰ্থাৎ 1/11 ইকুয়াল 0.09 বার গতিকে the decimal expansion is কি হব non terminating repeating নিশ্চয় বুজি পাইছা রিপিটিং মই আকৌ লিখি দি আছো রিপিটিং
ৰিপিটিং ing লাষ্টত ফাৰ্ষ্টত r চোৱা ৰিপিটিং নিশ্চয় বুজি পালা নেক্সট চোৱা সলিউশন 3 নম্বৰটো চাবা 3 নম্বৰ কি কৈছে 4 1/8 4 1/8 মিক্স ফ্ৰেকশন হয় ইয়াক আমি ইম্প্ৰপাৰ ফ্ৰেকশন লৈ লম 4 8 গুণ কিমান 32 আৰু 1 কিমান 33 তলত 8 মিশ্ৰ ভগ্নাংশৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশ লৈ ললো এতিয়া হৰণ কৰা 33 8 4 8 গুণ কিমান 32 4 8 গুণ 32 অলপ তলত লিখো 33 8 4 8 গুণ 32 1 আহিল হল দশমিক দিয়া 3 হৈ গল 8 10ত কেইবাৰ একবাৰ 8 10ত একবাৰ 8 আহিল আকৌ 10ৰ পৰা 8 গলে 2 আহিল 20 2 8ত 16 বাৰ 2 8 গুণ 16 20ৰ পৰা 16 গলে 4 40 8 5 গুণ 40 হৈ গল 40ৰ পৰা 40 গলে 0 এতিয়া আমি পালো 33/8 equal 4.125 therefore the decimal expansion is terminating ক্লিয়াৰ যে দশমিক বিস্তৃতি আমাৰ কি সমাপ্ত হৈছে ইয়াত গতিকে আমি এতিয়া 4 নম্বৰটো চাম একৰ 4 নম্বৰ চাম সলিউশন একৰ 4 নম্বৰ 3/13 13 3 না যায় 0 দিয়া 30 কেইবাৰ যাব 2 বাৰ 26 30 পৰা 26 গলে 4 থাকে ডেসিমেল আছে দশমিক আছে গতিকে আমি 40 পাম এতিয়া 13 40 কেইবাৰ 13 40 কেইবাৰ যাব 13 40 3 বাৰ 3 3 গুণ 9 3 1 গুণ 3 40 পৰা 39 গলে 1 থাকিব 1 থাকিল দশমিক থকাৰ বাবে 0 এতিয়া চোৱা যেহেতু 13 10ত না যায় আমি আৰু এটা 0 লৈ লম 100 13 এতিয়া 100ত কেইবাৰ যাব সো 7 বাৰ যদি যায় 7 3 গুণ 21 হাতত থাকিল 2 7 1 গুণ 7 আৰু দিয়ে 9 91ৰ পৰা 100ৰ পৰা 91 গুছি গলে কিমান থাকিব সো 100ৰ পৰা 91 গুছি গলে 9 থাকিব 100ৰ পৰা 91 গুছি গলে 9 থাকিব যেটো পয়েন্ট আছে 0 এতে কেইবাৰ যাব 6 বাৰ সো 6 3 গুণ 18 হাতত কিমান থাকিল 1 6 গুণ 6 আৰু 1 7 সো মই ইয়াতে লিখিম এক ধাৰ কৰা 10 10ৰ পৰা 8 গলে কিমান হ'ব 2 ইয়াতে কিমান থাকিল 8 8ৰ পৰা 7 গলে 1 12 হৈ গল 13 12ত না যায় 0 লৈ লোৱা 120ত 9 বাৰ 9 7 গুণ 9 3 গুণ 27 হাতত থাকিল 2 9 1 গুণ 9 আৰু 2 কিমান 11 কিমান আহিল 3 আকৌ 3 ৰিপিট আহি গল নহয় গতিকে আৰু কৰিব নালাগে চোৱা এতিয়া আমি লিখিম চোৱা যেহেতু আমি কি পালো 3/13 equal 0.230769 bar therefore the decimal expansion is non-terminating non-repeating এতিয়া চোৱা আমি চাম 5 নম্বৰটো একৰ 5 নম্বৰটো চাম এতিয়া সলিউশন চোৱা 5 নম্বৰ কি আছে 2/11
চোৱা 2 to 11 নাযায় 0 লোৱা পয়েন্ট লৈছো আমি 11 0 পয়েন্ট চোৱা 20 11 20 কেইবাৰ যাব একবাৰ হৈ গল নো আহিব এতিয়া দশমিক থকাৰ কাৰণে 0 পালো 90 11 90 কেইবাৰ 8 বাৰ 8 গুণ 8 8 গুণ 8 90 এর পৰা চোৱা 88 গলে 2 থাকে আকৌ 2 ৰিপিট পাই গলো নহয় 2 by 11 আছিলে 2 পাই গলো since 2 by 11 equal 0.18 bar 18 bar therefore the decimal expansion is non-terminating repeating non-terminating repeating non-terminating repeating নিশ্চয় বুঝি পালা নেক্সট ওয়া একর 6 নম্বরটো চোৱা 3 to 9 divide by 400 চোৱা 3 to 9 divide by 400 এতিয়া চোৱা 0.3 to 9 তো না যায় অলরেডি 400 গতিকে আমি 0 লোৱাৰ লগে লগে ঠিক হল 30 to 3290 হৈ গল অর্থাৎ 30 to 100 হৈ গল 30 to 100 হোৱাৰ লগে লগে আমি কি কৰিম চোৱা 4 8 গুণ 32 আমি জানোয়ে 4 8 গুণ 32 4 শূন্য গুণ 0 4 শূন্য গুণ 0 4 8 গুণ 32 এতিয়া 0 আহিল 9 আহিল 2 পৰা 2 গলে 0 3 পৰা 3 গলে 0 90 আহিল এটা দশমিক থকাৰ কাৰণে এটা 0 আৰু এটা পালো আমি 9 কেইবাৰ যাব 9 দুইবাৰ যাব দুইবাৰ যোৱাৰ লগে লগে চোৱা 2 শূন্য গুণ 0 2 শূন্য গুণ 0 2 4 গুণ 8 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 9 পৰা 8 গলে 1 1 হল নহয় দশমিক থকাৰ কাৰণে দশমিকটো দেখা গৈ আছে নাই চোৱা আৰু এটা 0 লৈ লোৱা কিমান হৈ গল 1000 হৈ গল 400 1000ত যাব জানো না যায় আকৌ দুইবাৰ যাব 800 দুইবাৰ গলে কি হৈ যাব 400 দুইবাৰ গলে 800 থাকিব কিমান চোৱা 1000 পৰা 800 গলে 200 থাকে দশমিক থকাৰ কাৰণে আৰু এটা 0 পাই গল অৰ্থাৎ 2000 হৈ গল এতিয়া 5 এৰে দিয়া 5 শূন্য গুণ 0 5 শূন্য গুণ 0 5 4 গুণ 20 2000 পৰা 2000 গলে 0 থাকিব 2000 পৰা 2000 গলে 0 থাকিব since 3 to 9 by 400 equal আমি পালো 0.8225 ফিনিশ হৈ গৈছে এটো ফিনিশ হৈ যোৱাৰ কাৰণে therefore the decimal expansion is terminating নিশ্চয় বুজি পাইছা সিন্স তো তুমি দিব পাৰা নিদিব পাৰা therefore তো দিবাই আৰু তলত এতিয়া চোৱা নিশ্চয় বুজি পাইছা কিবা ডাউট আছে না ডাউট থাকিলে কমেন্টত জনাবা 2 নম্বৰটো চাবা কি কৈছে চোৱা আমাক কৈছে you know that 1/7 equal 0.142857 can you predict
what the decimal expansion of 2 by 7, 3 by 7, 4 by 7, 5 by 7, 6 by 7 are without actually doing the long division? If so, how? আমাক কি কৈছে লং ডিভিজন নকৰাকৈ 7 এৰে 3 2 4 ক ডিভিজন নকৰাকৈ ডাইৰেক্ট ওলাব লাগে আমাক ভ্যালু দিছে 1/7 ৰ 1/7 ৰ হেল্প লৈ আমি 2/7 3/7 4/7 5/7 6/7 আমি কৰিব লাগিব আৰু এইটোৰ ক্ষেত্ৰত পুৰণৰ প্ৰয়োজন আছে যাৰ পুৰণতে ক্লিয়াৰ নাই পুৰণতে ক্লিয়াৰ কৰি লবা তেতিয়া অংকটো আৰু প্ৰবলেম নহয় তোমাৰ এতিয়া চোৱা সলিউশন here 1/7 equal 0.142857 bar. এতিয়া therefore 2/7 ওলাব লাগে 3/7 4/7 5/7 আৰু এটা হল 6/7 2/7 তাৰপিছত 3/7 4/7 5/7 6/7 সো এতিয়া আমি 2/7 ৰ পৰা স্টাৰ্ট কৰিম 2/7 ক সোৱা 2 into 1/7 লিখিব পাৰো সো 2 এর তলতো 1 আছে 1 7 গুণ কিমান হ'ব 7 2 1 গুণ কিমান হৈ যাব 2 গতিকে 1/7 এর ভ্যালু কিমান হ'ব আছে আমাৰ 0.142857 142857 142857 হৈ গল এতিয়া সোৱা 142857 পূৰণ কৰি দিয়া 2 7 গুণ 14 4 হাতত কিমান থাকিল 1 2 5 গুণ 10 আৰু 1 11 11 ৰ 1 হাতত থাকিল 1 2 8 গুণ 16 হাতৰ 1 17 হৈ গল হাতত আকৌ 1 থাকিল 2 2 গুণ 4 আৰু 1 5 তাৰ পিছত 2 4 গুণ 8 2 1 গুণ 2 0 পইণ্ট বার সো আকৌ দেখাই আছো 2 7 গুণ 14 4 হাতত থাকিল 1 2 5 গুণ 10 আৰু 1 11 হাতত থাকিল 1 2 8 গুণ 16 আৰু 1 17 হাতত থাকিল 1 2 2 গুণ 4 আৰু 1 5 2 2 গুণ 2 4 গুণ 8 2 1 গুণ 2 নিশ্চয় বুজি পাইছা নেক্সট ওয়া 3/7 3/7 ক 3 into 1/7 লিখি দিয়া 3 1 গুণ 3 হৈ যাব ওপৰত তলতটো 3 ৰ তলত 1 আছে 1 7 গুণ 7 ইকুয়াল 3 ৰে পূৰণ কৰা 0.142857 হল আমাৰ তাৰ মান 1/7 ৰ মান এটা 3 ৰে মাল্টিপল কৰা 3 ৰে মাল্টিপল কৰিলে 3 7 গুণ 21 ৰ 1 হাতত কিমান থাকিল 3 7 গুণ 21 ৰ 1 হাতত থাকিল আমাৰ 21 ৰ 1 হাতত থাকিল 2 3 5 গুণ 15 আৰু 2 17 ৰ 7 হাতত থাকিল কিমান হাতত থাকিল 1 3 8 গুণ 24 আৰু 1 25 হাতত থাকিল 2 3 2 গুণ 6 আৰু 2 8 3 4 গুণ 12 ৰ 2 হাতত থাকিল 1 3 1 গুণ 3 আৰু 1 4 0 পইণ্ট সো এতিয়া আকৌ সোৱা 3 7 গুণ 21 ৰ 1 হাতত থাকিল 2 3 5 গুণ 15 আৰু 2 17 ৰ 7 হাতত থাকিল 1 3 8 গুণ 24 আৰু হাতৰ 1 25 ৰ 5 হাতত থাকিল 2 3 2 গুণ 6 আৰু 2 8 3 4 গুণ 12 ৰ 2 হাতত থাকিল 1 3 1 গুণ 3 হাতৰ 1 4 আকৌ সোৱা 3 7 গুণ 21 ৰ 1 হাতত থাকিল 2 3 5 গুণ 15 আৰু 2 17 ৰ 7 হাতত থাকিল 1 3 8 গুণ 24 আৰু 1 25 হাতত থাকিল 2 3 2 গুণ 6 আৰু 2 8 3 4 গুণ 12 ৰ 2 হাতত থাকিল 1 3 গুণ 3 আৰু 1 4 বাৰ দি দিয়া নিশ্চয় বুজি পাইছা নেক্সট ওয়া 4/7 4 into
1/7 এতিয়া 1/7 ৰ ভ্যালু কিমান 0.142857 142857 এতিয়া 4 ৰে পূৰণ কৰা 4 7 গুণ 28 ৰ 8 4 7 গুণ 28 ৰ 8 হাতত থাকিল কিমান 2 4 5 গুণ 20 আৰু 2 22 হাতত কিমান থাকিল 2 4 8 গুণ 32 4 8 গুণ 32 হাতত কিমান আছিল 2 32 আৰু 2 34 ৰ 4 হাতত থাকিল 3 4 2 গুণ 8 আৰু 3 11 ৰ 1 হাতত থাকিল 1 4 4 গুণ 16 আৰু 1 17 ৰ 7 হাতত থাকিল 1 4 1 গুণ 4 1 5 চোৱা আকৌ চোৱা আকৌ 4 7 গুণ 28 ৰ 8 হাতত থাকিল কিমান 2 4 5 গুণ 20 আৰু 2 22 ৰ 2 হাতত থাকিল 2 4 8 গুণ 32 আৰু 2 34 ৰ 4 হাতত থাকিল 3 4 2 গুণ 8 আৰু 3 11 ৰ 1 হাতত থাকিল 1 4 4 গুণ 16 আৰু 1 17 ৰ 7 হাতত থাকিল 1 4 গুণ 4 আৰু 1 5 হৈ গল 0.571428 আকৌ চোৱা 4 7 গুণ 28 ৰ 8 হাতত থাকিল কিমান 2 4 5 গুণ 20 আৰু 2 22 ৰ 2 হাতত থাকিল 2 4 8 গুণ 32 2 34 ৰ 4 হাতত থাকিল 3 4 গুণ 8 3 11 ৰ 1 হাতত থাকিল 1 4 4 গুণ 16 1 17 ৰ 7 হাতত থাকিল 1 4 গুণ 4 আৰু 1 5 571428 এতিয়া চোৱা 5/7 5/7 5 into 1/7 so 5 into 0.142857 এটো কার মান এটো 1/7 ৰ মান এতিয়া 5 ৰে পূৰণ কৰি দিয়া 5 ৰে যদি আমি পূৰণ কৰো কি হ'ব চোৱা ফাৰ্ষ্টটো আমাৰ 0 পইণ্ট এটা হ'বই এটো হ'বই তাৰ পিছত চোৱা 5 7 গুণ কিমান 35 ৰ 5 হাতত কিমান থাকিল 3 5 5 গুণ 25 আৰু 3 28 হাতত থাকিল কিমান 2 5 7 গুণ 40 আৰু 2 8 2 এনেকুৱা হৈছে চোৱা 5 7 গুণ 40 আৰু 2 42 ৰ 2 হাতত থাকিল কিমান হাতত থাকিল 4 তাৰ পিছত 5 2 গুণ 10 আৰু 4 14 ৰ 4 হাতত থাকিল 1 5 4 গুণ 20 আৰু 1 21 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 7 সো আকৌ চোৱা 5 7 গুণ 35 ৰ 5 হাতত কিমান থাকিল 3 হাতত থাকিল 3 তাৰ পিছত 5 5 গুণ 25 আৰু 3 কিমান 28 ৰ 8 হাতত থাকিল কিমান 2 হাতত থাকিল 2 তাৰ পিছত 5 7 গুণ 40 আৰু 2 42 ৰ 2 হাতত থাকিল 4 তাৰ পিছত 5 2 গুণ 10 আৰু 4 14 ৰ 4 হাতত থাকিল 1 5 2 গুণ 10 আৰু 1 হাতত আছিল 4 14 ৰ 4 হাতত থাকিল 1 5 4 গুণ কিমান 20 আৰু 1 21 ৰ 1 হাতত থাকিল 2 5 1 গুণ 5 আৰু 2 7 নিশ্চয় বুজি পালা নেক্সট চোৱা 6/7 6/7 6 into 1/7 6 into so 0.142857 142857 এতিয়া চোৱা 6 ৰে পূৰণ কৰা 6 ৰে পূৰণ কৰিলে চোৱা 6 7 গুণ কিমান 42 42 ৰ 2 হাতত থাকিল 4 6 7 গুণ 42 ৰ 2 হাতত থাকিল 4 6 5 গুণ কিমান 30 আৰু 4 34 ৰ 4 হাতত থাকিল 3 তাৰ পিছত চোৱা 6 8 গুণ 48 আৰু 3 51 হাতত থাকিল 5 তাৰ পিছত 6 2 গুণ 12 আৰু 5 17 হাতত থাকিল 1 6
4 কিমান 24 হাতৰ একে 25ৰ 5 হাতত থাকিল হাতত থাকিল 2 6 গুণ 6 আৰু 2 এ 8 চোৱা আকৌ চোৱা 6 7 গুণ 42ৰ 2 হাতত থাকিল কিমান 4 6 5 গুণ 30 আৰু 4 34ৰ 4 হাতত থাকিল 3 6 8 গুণ 32 আৰু চোৱা 6 8 গুণ 48 আৰু 3 এ 51 ৰ 1 হাতত থাকিল 5 6 2 গুণ কিমান 12 আৰু 5 এ 17 7 হাতত থাকিল 1 6 4 গুণ 24 একে 25ৰ 5 হাতত থাকিল 2 6 গুণ 6 আৰু 2 এ 8 85714 নিশ্চয় বুজি পাইছা এতিয়া আমাৰ ক্লাস আজি এইখিনি আছিল যদি তোমালোকে কোনো সমস্যা পোৱা কমেন্টত জনাবা আৰু আমাৰ WhatsApp চেনেলত জয়েন হৈ লবা তোমালোকৰ কাৰণে যদি ৰেগুলাৰ 9 ৰ ষ্টুডেন্ট 50 প্লাস হয় ৰেগুলাৰ ক্লাছত তেতিয়া হলে আমি কি কৰিম লাইভ ক্লাছৰ ব্যৱস্থা কৰিম আৰু এখন WhatsApp গ্ৰুপ খোলাৰ ব্যৱস্থা কৰিম গটিকে তোমালোকে ভালকে পঢ়া শুনা কৰা পৰীক্ষা আহি গৈছে আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাছত লগ পোৱাৰ আহাৰে আজি ক্লাস সমাপ্ত কৰিছো